পুনৰ আলফা স্বাধীনৰ ইমেইল। তিনিচুকীয়াত বহিৰাগতৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত গ্ৰেপ্তাৰ কৰা লোকসকলক বিনা চৰ্তে মুকলি কৰি দিয়ক। ভঙা ভঙা দুটামান অসমীয়া শব্দ ক'লেই জিপি সিং থলগিৰি দৰদি হৈ নাযায়। ডিজিপি জিপি সিঙক তীব্ৰ সমালোচনা আলফা স্বাধীনৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ সহ প্ৰচাৰ সম্পাদক ইছান অসম স্বাক্ষৰিত এক বিবৃতিযোগে কয় যে অসমৰ থলগিৰি জনগণৰ বিৰুদ্ধে বহিৰাগত আৰক্ষী বিষয়া জিপি সিঙৰ উচতনিমূলক নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন অঞ্চলত বহিৰাগতই থলগিৰি জনগণক শাৰীৰিক আক্ৰমণ কৰাটো যেন এতিয়া এক প্ৰতিযোগিতা হৈ পৰিছে। যোৱা ইংৰাজীৰ 21 আগষ্ট তাৰিখে নিশা তিনিচুকীয়াৰ ৰিদীপ ডেকা নামৰ থলগিৰি যুৱকগৰাকীক 9গৰাকী বহিৰাগতই দলবদ্ধ আক্ৰমণ কৰি মূৰ ফালি দিয়াত ভুক্তভোগী গুৰুতৰভাৱে আঘাত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। আনহাতে ভুক্তভোগীৰ ন্যায়ৰ সপক্ষে আজি থলগিৰি ৰাইজে প্ৰতিবাদ কৰিব বুলি আগতীয়া উমান পাই অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে তৎকালীনভাৱে কৌশলগত নীতি নিৰ্দেশনা জাৰি কৰে, যাৰ অজুহাতত প্ৰতিবাদকাৰীক তিনিচুকীয়া আৰক্ষী প্ৰশাসনে আটক কৰি ৰাখিছে। উল্লেখ্য যে ভঙা ভঙা দুটামান অসমীয়া শব্দ ক'লেই জিপি সিং থলগিৰি দৰদি হৈ নাযায়। বহিৰাগত বিষয়া আৰু বণিক গোষ্ঠীয়ে অসমত কেৱল সম্পদ লুণ্ঠন আৰু থলগিৰিক দমন কৰিবলৈহে আহে, যি বিগত দশক ধৰি প্ৰমাণিত হৈ আহিছে আৰু আজিও সেই ধাৰা অব্যাহত আছে। তিনিচুকীয়াৰ দৰে বুৰঞ্জী প্ৰসিদ্ধ এখন চহৰত থলগিৰি জনগণৰ ওপৰত হোৱা এনে অন্যায় অবিচাৰ অসহনীয়। গতিকে তিনিচুকীয়া আৰক্ষী প্ৰশাসনে আটাইকেইগৰাকী অভিযুক্তক অনতিপলমে কাৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক। আনহাতে উক্ত ঘটনাৰ বাবে হোৱা প্ৰতিবাদত তিনিচুকীয়া, ডুমডুমা, পেঙেৰি আদিত যিসকল লোকক আৰক্ষীয়ে আটক কৰিছে তেওঁলোকক চৰ্তহীনভাৱে মুক্তি কৰি দিয়ক। বহিৰাগত বনিয়া আৰু আৰক্ষী বিষয়াৰ এনে দমন নীতিক প্ৰতিহত কৰিবলৈ থলগিৰি যুৱক যুৱতী, আবাল বৃদ্ধা বনিতা সকলোৱে মাউসে ওলাই আহক। এনে একোখন গণ আন্দোলনলৈ আমাৰ সমৰ্থন থকাৰ উপৰিও প্ৰয়োজন সাপেক্ষে কায়িকভাৱে অংশগ্ৰহণ কৰিবলৈ আমি সদা প্ৰস্তুত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।